জাকপাতি 500 যুৱক সোমাই আহিল বিজেপি কাৰ্যালয়লৈ। ৰঙানদীৰ 500 যুৱকে একেলগে যোগদান কৰিলে বিজেপিত। অগপৰ ৰাইজৰ দলৰ প্ৰভাৱশালী নেতায়ো যোগদান কৰিলে বিজেপিত। ৰঙানদীত এতিয়া কেৱল বিজেপিৰ জয়গান। নতুনক আদৰণি জনাই লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ক'লে বিজেপিত সকলো বিলীন হৈ যায়। মই গৌৰৱ অনুভৱ কৰিছো যে ইমানজন যুৱক আজি আমাৰ দলটোৰ শক্তি বঢ়াবলৈ আমাৰ লগত একত্ৰিত। আৰু বিজেপিৰ কোনো নতুন পুৰণা নাথাকে সেই চিন্তা নকৰিব। নদীৰ পানী যেনেকৈ সাগৰত বিলীন হৈ যায় আপোনালোকে এতিয়া বিলীন হৈ গৈছে। বিধায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৰঙানদীক লৈ এবাৰ বিজেপি চিৰিয়াছ। শাসনত থকা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে চিৰিয়াছলি ৰঙানদীত খেলা নাছিলে। মই নাও বৈচা বুলি বুজাইছো, এতিয়া ৰঙানদী বুজাইছো। আগৰ নাও বৈচাত এবাৰ আমি ধেমালি খেলিছো আৰু এবাৰ খেলা নাই, হয়নে নহয় আপোনালোকে কওক? কিন্তু এইবাৰ ইমান চিৰিয়াছলি খেলিম যে দিছপুৰৰ প্ৰতিনিধিত্ব ভাৰতীয় জনতা পাৰ্টী কৰিব। ৰঙানদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই কয় যে এয়া মুখ্যমন্ত্ৰীৰ প্ৰতি যুৱ শক্তিৰ আকৰ্ষণ। আৰু আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে যি ধৰণে কাম কৰিছে আৰু বিশেষকৈ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে যি সাহসী পদক্ষেপ লৈ আজি তেওঁলোকক মাটিৰ পট্টা দিয়াৰ দৰে কাম কৰিবলৈ কৈছে তাৰ প্ৰতি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আমি আশা ৰাখিছোঁ যুৱ প্ৰজন্মই আহিবলগীয়া সময়ত বিজেপিৰ লগত আছে, যুৱ প্ৰজন্ম হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। আৰু সেইকাৰণেই আপুনি দেখিছে যে ইতিমধ্যে সদায় প্ৰায় প্ৰতিদিনেই আমাৰ লগত ভাৰতীয় জনতা পাৰ্টীত যোগদান হৈছে। আজি 500 যুৱকক লগত লৈ যোগদান কৰি ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক শংকৰ গড় আৰু অগপৰ লখিমপুৰ জিলা সমিতিৰ প্ৰবীণ নেতা সহকাৰী সম্পাদক মুৰলী কোছে। অসম গণ পৰিষদৰ এজন লখিমপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক তথা মই এজন জাতীয়তাবাদী যুৱক আছিলোঁ। এতিয়া আমি বয়স্ক হৈছোঁ, কিন্তু আমাৰ দলৰ যি জ্যেষ্ঠ যি সন্মান বা যি স্থান দিব সেই স্থানৰ পৰা তেওঁলোকে আমাক অৱনমিত কৰাৰ এটা মোৰ মনত ভাৱ হৈছে আৰু সেইটো প্ৰত্যক্ষও হৈছে। সেয়েহে মই আমাৰ দলৰ পৰা অব্যাহতি লৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ বা যুৱ নেতা আমাৰ ঋষিৰাজ হাজৰিকাই যথেষ্ট আমাৰ ৰঙানদী সমষ্টিত তেওঁ কৰ্মদক্ষতা দেখাইছে। তেখেতৰ প্ৰতি মই আকৃষ্ট হৈ আৰু তেখেতৰ কামৰ যি স্পৃহা সেই স্পৃহাত মই আকৰ্ষিত হৈ মই ভাৰতীয় জনতা পাৰ্টীক আজি যোগদান কৰিছোঁ। বিকশিত ভাৰতৰ কাৰণে আমি ইয়ুথ চামে ওলাই আহিছোঁ। গোটেই ইয়ুথ চামে এবাৰ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টটো যেনেকৈ আমাৰ মানৱ ডেকা ডাঙৰীয়া উন্নয়নৰ শিখৰলৈকে লৈ গৈছে, ঠিক তেনেকৈ আমাৰ গোটেই অসমখনো বিজেপি চৰকাৰে যিটো উন্নয়নমূলক কাম কৰি থৈ গৈছে তাৰ বাবে বিজেপি চৰকাৰৰ নীতি আদৰ্শ অনুসৰণ কৰি আমি বিজেপি আজি জইন কৰিছোঁ। এইদৰে ৰঙানদীত চলিছে বিজেপিৰ ব্যাপক যোগদান কাৰ্যসূচী। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।